কাপোৰযোৰ কৰি আছিলোঁ এয়া হেৰিটো হৈছে চাদৰখন মানে এইখিনি হৈছে জাষ্ট এয়া আৰু বাকী আছে এয়া কৰি আছোঁ বাৰু মই দেখুৱাবলৈ চেষ্টা কৰিম যে এনেকৈ মই ফাৰ্ষ্ট বেষ্টটো কৰি লৈছিলোঁ বেষ্টটো কৰি কিনে এতিয়া যিহেতু ছাইডত মানে অকণমান ৰেড এইটো ছাইডত মানে ৰেডটো দিয়া হৈছে তো সেই হিচাপত মই ৰেডটো ইউজ কৰিম ইয়াতে অকণমান হেৰিটো মই স্প্ৰেড কৰি দিছোঁ আপোনাৰ সজাগতে বিৰক্তি নালাগে এইটো আপোনাৰ মানে ৰেডৰ লগত ৰেড হৈ যায় ন সেইটো কাৰণে আপোনাৰ ৰেডৰ মানে জাপিৰ তলৰ ছাইডটো আপোনাৰ আমি নীলা বা ৰঙা বা সেনেকৈ দিয়া যায় চ' মই ৰঙাই ইউজ কৰিছোঁ কাৰণ ৰঙাটো দেখিবলৈ খুব ভাল হৈছে এইটো আপোনাৰ ব্লেকতো মই দিছোঁ তলত আপোনাক দেখাইছোঁৱে মই অলৰেডি কেনেকৈ কৰা হৈছে তাৰমানে ৰেডত কৰি কিনে মই বেষ্টটো যিটো আপোনাৰ মানে আউটলাইনাৰ আছে সেই আউটলাইনাৰটো ব্লেক মই ইউজ কৰিম তেতিয়া আপোনাৰ ৰেডটো মানে ফুটি আহে দেখিবলৈ খুবেই ধুনীয়া হৈছে আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰাম পেজত চাই বা আপোনাৰ ফেচবুক পেজত ইনষ্টাগ্ৰামত bhavanideka.94 বুলি আছে আপুনি চাৰ্চ কৰিলে পাই যাব তাতে ফটো অলৰেডি আপলোড কৰা হৈছে মই বাৰু ইয়াতে আপোনাৰ ট্ৰাই কৰিম কাৰণ মই এডিটিঙৰ ইমান এটা ভালকৈ জনা হোৱা নাই ট্ৰাই কৰি আছোঁ এতিয়া কৰিবলৈ যিহেতু বিগিনাৰ্ছ হয় চ' কেনে পালে জনাব ডিজাইনটো এইটো পেপা আৰু জাপিৰ হয় যিহেতু বিহু সমাগত সেইটো কাৰণে পেপা আৰু জাপিৰ এইটো ডিজাইনটো দিছিলোঁ কেনেকুৱা পাইছে জনাব আৰু যদি অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰে আৰু যদি কিবা শিকিব পাৰিছে সেইটোও জনাব যে কিবা শিকিব পাৰিছে নে নাই মই বুজাব পাৰিছোঁ নে নাই কাৰণ এনেকুৱা নহয় যে মই আপোনাৰ বহুত বছৰৰ পৰা কৰি আছোঁ আগতে কৰিছিলোঁ ফেব্ৰিক বহুত আগতে একচুৱেলি বহুত সৰু আছিলোঁ তেতিয়াৰ পৰা ফেব্ৰিকটো কৰা কিন্তু মাজতে ড্ৰপ হৈ গ'ল এতিয়া আকৌ ৰিষ্টাৰ্ট কৰিছোঁ ফেব্ৰিকৰ এইবিলাক কাম কৰিলে আচলতে ভাল লাগে মনবিলাক কাৰণ মনটো ফূৰ্তি হৈ থাকে আৰু বেলেগ চিন্তা ব্ৰেইনত নাহে আৰু যিমানে ডিজাইন দি থাকোঁ সিমানে আপোনাৰ ডিজাইনবিলাক ব্ৰেইনত আহি থাকে চ' সেই হিচাপত চানেকিটো যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মই দিম বাৰু আপোনালোকে জনাব যদি চানেকিটো বিচাৰিছে আৰু যদি নতুন কোনোবা মোৰ আহিছে তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আমাৰ ভাল লাগে কাৰণ এতিয়া বিগিনাৰ্ছ হয় ন এজনো যদি ছাবস্ক্ৰাইবাৰ মানে বাঢ়ি যায় তেতিয়াহ'লে মনটো খুবেই ভাল লাগে কিবা বহুত মিলিয়নলৈকে যোৱা যেন ফিল হয় চ' সেইটো কাৰণে আপোনালোকে সাহস দিলেহে আমি আগবাঢ়ি যাব পাৰিম চ' কণ্টেণ্টটো কেনেকুৱা পায় সেইটোও জনাব আৰু যদি কিবা ইমপ্ৰুভ কৰিবলগীয়া আছে সেইখিনি জনাই দিব তেতিয়া ইমপ্ৰুভ কৰিব পাৰিম আমি আৰু যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে আমাৰ কাপোৰবিলাক মিছোত কৰিব পাৰিব মিছোত অলৰেডি এভেইলেবল আছে বৰ্তমান মাজতে আউট অফ ষ্টক হৈছিলে বাট এতিয়া আকৌ আহিছে আমাৰ মিছো অৰ্ডাৰখিনি মই বাৰু লিংকটো তলত দি দিম আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু লগতে যদি কোনোবাই কিবা টিউটৰিয়েলৰ ভিডিঅ' বিচাৰিছে যেনেকৈ আপোনাৰ এপিলকৰ হওক এপিলকৰ বিভিন্ন ধৰণৰ থাকে ন আপোনাৰ নিজে ডিজাইন দি কিনে বনাবও পাৰে এটাত ফুলটোতো আছে আমাৰ ফ্লাৱাৰলেছটো অকল এপিলক বুলি ক'লে আপোনাৰ ফ্লাৱাৰলেছ নহয় একচুৱেলি এইটো আপোনাৰ নিজেও আপোনাৰ ক্ৰিয়েট কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ ডিজাইন দিলেও সেইটোক এপিলক ৱৰ্ক বুলিয়ে কয় চ' সেইটো কাৰণে যদি আপোনালোকে ডিজাইন মানে ল'ম বুলি ভাবিছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল বা জনালে হ'ল আপোনাৰ কমেণ্ট ছেকশ্যনত আৰু প্লিজ লাইক এটা কৰি দিব যদি ভাল পাইছে মোৰ ভিডিঅ'টো চাই আৰু এয়া ৰঙা মই এনেকৈ গোটেইখিনিতে দি লৈছোঁ আৰু ইয়াৰে আপোনাৰ মানে সেউজীয়াও মই ইউজ কৰিছোঁ আৰু যিটো গল্ডেন কালাৰ যেন দেখি পাই আছে সেইটো আপোনাৰ গল্ডেন য়েল্লো হয় স্পাৰ্কলিঙৰ ফেব্ৰিকৰ হয় আপোনাৰ সেইটো আৰু ব্ৰাছ মই 3ডাল ইউজ কৰিছোঁ কাৰণ 3টা কালাৰ ইউজ কৰা গৈছে সেইটো কাৰণে আপোনাৰ একদম 0 লাইনৰ আৰু বাকী অকণমান ডাঙৰ আপোনাৰ 4 নম্বৰ আৰু 5 নম্বৰৰ ব্ৰাছ ইউজ কৰা গৈছে চ' এইটো মোৰ ৰঙাটো হৈ গ'ল এতিয়া মই আপোনাৰ ব্লেকটো মানে ইউজ কৰিম ব্লেকটো ইউজ কৰিলে আপোনালোকে গম পাব এইটো ব্লেক হয় ব্লেকটো ইউজ কৰিলে অকণমান গম পাব যে আপোনাৰ ডিজাইনটো কেনেকুৱা হৈছে কাৰণ আউটলাইনৰ মানে যদি ব্লেক নিদিয়ে ন তেতিয়াহ'লে মানে দেখিবলৈ অকণমান হেৰি হয় যেতিয়া ব্লেকটো দি দিয়ে তেতিয়া দেখিবলৈ খুব ধুনীয়া হয় আপুনি চাই থাকক
এয়া ব্লেকটো দিয়াৰ লগে লগে এটা কালাৰ এটা বেলেগ আহি যায়। এতিয়াহে আপোনাৰ যিটো ডিজাইন আছে আচল ডিজাইন সেইটো আপোনাৰ ওলাই আহিছে। এনেকৈ মই কৰি থাকোঁতে এটা প্ৰব্লেম হৈছিলে, দেখিব পাৰোঁ আপোনালোকে, এইটো চাই থাকিব কেনেকৈ কৰিছোঁ। যিহেতু জাপি আমাৰ মানে ফুলাম জাপিটো আমাৰ এটা প্ৰেষ্টিজৰ কথা কৈ দিয়ে আমাৰ অসমীয়া সমাজত। চ' সেই হিচাপত জাপিটো মানে ডিজাইনটো খুবেই প্ৰিয় আমাৰ সকলোৰে, সেইটো কাৰণে বোলো জাপিৰ চানেকি এটা দি দিওঁ। একদম নতুন চানেকি হয়, যদি ভাল লাগিছে তেতিয়াহ'লে চানেকিটো বিচাৰিলে মই দি দিব পাৰিম বাৰু, আপোনালোকে জনালে হ'ল। কাৰণ মই কাগজতে বাৰু হেৰি কৰোঁ, কাগজত কৰিলে কি হয় যে বাৰ বাৰ যেতিয়া আঁকি থাকিব তেতিয়া মানে অকণমান অসুবিধা হৈ যায়। আৰু মই ফেব্ৰিক কৰিলে সদায় তলত কাগজৰ সলনি কাপোৰ দিওঁ। কাপোৰ দিলে আপোনাৰ কি হয়, এয়া সোনকালে ভালকৈ উঠি আহে বস্তুটো, আৰু লগতে কাগজটো হ'লে লাগি ধৰে তলফালটোত। এতিয়া কাপোৰ হ'লে আৰু লাগি নধৰে, ধুনীয়াকৈ উঠি আহে, টেনশ্যন নাথাকে আৰু বস্তুটো। চ' কথাটো সেইটোৱে। চ' আজিলৈ এইখিনিয়ে, চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি আপোনালোকে কিবা শিকিব পাৰিছেতো খুব ভাল কথা, আৰু যদি শিকিব বিচাৰে তেতিয়াহ'লে মই ডেফিনেটলি নেক্সট ভিডিঅ' বনাম বাৰু। আৰু ইয়াত মই আপোনাৰ হেৰি হয়, দেখি পাইছে ন বস্তুটো কেনেকৈ কি কৰা গৈছে। আৰু এটা কথা, ব্লেক যদি আপোনালোকে আউটলাইনাৰ ইউজ কৰিব বিচাৰে ইয়াতে কৰিব পাৰে। আউটলাইনাৰটো কৰিলে খুবেই ভাল হয়, কাৰণ আপোনাৰ আউটলাইনাৰে মানে একদম সমান হৈ যায় বস্তুটো, তেতিয়া দেখিবলৈ বেছি ভাল লাগে। চ' মই প্ৰেক্টিচ আছে কাৰণে মই এনেকৈ আপোনাৰ হেৰি দি কৰিছোঁ, বাট কেতিয়াবা ইছ্যু হৈ যায়। আউটলাইনাৰৰ দামো বেছি বাৰু, আৰু কালাৰটো অকণমান বেলেগ, মানে ডাৰ্জিলিং এটা বেলেগ আহে। ইয়াতে ডাৰ্জিলিংটো নাই বাৰু। চ' সেইটোৱে আৰু, ট্ৰাই কৰিছোঁ কেনেকৈ কি বনাব পাৰি। আৰু অলপ মানে ভিডিঅ'টো স্পীড কৰি দিম বাৰু, যদি আপোনালোকে হেৰি যাতে বৰিং নাপায়। যদি নতুন কোনোবা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব প্লিজ, যদি ভাল পাইছে মোৰ ভিডিঅ' চাই কিনে। এয়া কৈছিলোঁ নে লাগি গৈছে বুলি, এইখিনিত চাওক লাগি গ'ল। এতিয়া এযোৰ ভাগ্য ভাল যে এইযোৰ কাপোৰ মোৰ নিজৰ কাৰণে বনাইছিলোঁ, বেলেগৰ কাৰণে বনোৱা নাই। বেলেগৰ কাৰণে বনালে আকৌ নতুনকৈ বনাব লাগিলে হয়। চ' সেইটো কাৰণে এইটো মানে নতুন হেৰিত কৰা গৈছে। কি কৰিম আৰু, উপায় নাই আৰু। মোৰ এক্সপ্ৰেছনটো চাওক, উপায় নাই আৰু, এনেকৈ হৈ যায় কেতিয়াবা। সেইটো কাৰণে আপোনাৰ আউটলাইনাৰ হ'লে মানে ইছ্যু নাই। আৰু ব্লেকটো মানে ব্লেকত লাগিছে যিহেতু আকৌ বেয়াহে দেখে। মই ইয়াতে বাৰু ৰেড অকণমান লগাই দিম, যাতে অকণমান মানে দাগিটো নাইকিয়াৰ নিচিনা হৈ যায়। ইটছ অ'কে আৰু, ঘৰৰ কাৰণে বনাইছোঁ আৰু, উপায় নাই আৰু এইটোৱে। তো সেইখিনিয়ে আৰু। অকণমান স্পীড কৰি দিছোঁ আৰু বেছিকৈ, যাতে আপোনালোকে বৰিং নাপায়। চ' গম পাইছে চাগে কেনেকৈ কি কৰিছোঁ। যদি চানেকিটো লাগে জনালেই হ'ল। চ' আজিলৈ আহিছোঁ। যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপোনালোকে মানে হেৰি ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা কমেণ্ট কৰি দিব। সেইখিনিয়ে আজিলৈ আহিছোঁ। বাই বাই, থেংক ইউ ছ' মাছ।